হয়, আমি বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অতি এটা দুৰ্গম স্থানত। এই স্থানটো অতি দুৰ্গম বুলি এই কাৰণেই ক'ব লাগিব, এজাক সামান্য বৰষুণতে এই স্থানটো জলমগ্ন হৈ পৰে। ফুটাভোগ অঞ্চল, এই ফুটাভোগ অঞ্চলৰ ৰাইজৰ পৰা আমি জানিবলৈ যত্ন কৰিম তেওঁলোকৰ দুৰ্দশাৰ বিষয়ে, তেওঁলোকৰ সুবিধা অসুবিধাৰ বিষয়ে আমি জানিবলৈ বুজ ল'ম বা জানিবলৈ যত্ন কৰিম। আৰু ইয়াত প্ৰকৃততে চৰকাৰীভাৱে ৰাইজৰ প্ৰতি গুৰুত্ব কেনেধৰণে দিছে এই বিষয়ে আমি তেওঁলোকৰ পৰা অভিমত জানিবলৈ যত্ন কৰিম। আপুনি কওকচোন, ইয়াত বানপানী সততে এজাক বৰষুণ দিয়াৰ লগে লগে জলমগ্ন হৈ পৰে। হয়, পাহাৰত এজাক বৰষুণ দিয়াৰ লগে লগে গোটেই ভিতৰত সোমাব পানী, গৰু ছাগলী মানে ঘৰ দুৱাৰ একো আমাৰ বাকী নাইকিয়া, সম্পূৰ্ণ এতিয়া পানীৰ তলত বিধ্বস্ত হৈ আছে। আজি 3 দিন হ'ল, চৰকাৰৰ কথা কি ক'ম, আজিলৈকে কোনো চৰকাৰৰ বিষয়ে আমাৰ ওচৰলৈ কোনো অহা নাইকিয়া। আমাক একো দিব নালাগে, কিন্তু এষাৰ মাত যদি দিবলৈ আহিলেহেঁতেন, তেওঁলোকে চাবলৈ যদি আহিলেহেঁতেন, আমি তাতে সন্তুষ্ট হলোহেঁতেন, কিন্তু কোনো নাই। এখন নহয় দুখন নহয়, এতিয়া শ গাঁও এয়া পানীত বিধ্বস্ত হৈ আছে। আৰু 1 নম্বৰতে কি, মাথাউৰিটো যদি সোনকালে আমাক নিৰ্মাণ কৰি নিদিয়ে, আমাৰ কিন্তু দুৰ্দশা সোনকালে আমাৰ নুগুচিব। মাথাউৰিটো আমাক সোনকালে নিৰ্মাণ কৰি দিয়ক। চৰকাৰলৈ আপোনালোকৰ ফালৰ পৰা আপোনালোকে যাতে চৰকাৰক এইটো কথা অৱগত কৰে। হয়, এক প্ৰকাৰে ক'বলৈ হ'লে চেঁচা নদীৰ যি মথাউৰি, এই মথাউৰিটো বিশ্বনাথ জিলা ছাইডৰ যি মথাউৰি সেইটো নিৰ্মাণ সম্পূৰ্ণ হ'ল, কিন্তু লখিমপুৰ জিলাৰ তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ যি ছাইডত আছে মথাউৰি, সেই মথাউৰিটো কিন্তু নিৰ্মাণ সম্পূৰ্ণ নহ'ল, বা যিটো মথাউৰি আছিল সেইটো ইয়াৰ পৰা 2-3 বছৰ আগতেই তছনছ কৰিলে ছিঙি, কিন্তু সেইসমূহ মেৰামতি পৰ্যন্ত হৈ নুঠিল। মেৰামতি নোহোৱাৰ বাবে এজাক বৰষুণৰ লগে লগে ইয়াত দেখিবলৈ পাব আপোনালোকে, এয়া পথ, এয়া হ'ল এটা পথ, মানুহ অহা যোৱা কৰা, গাড়ী মটৰ লৈ অহা যোৱা কৰা এটা পথ। এই পথটো আমি দেখুৱাবলৈ যত্ন কৰিম। এয়া এটা পথ, এই পথটো এতিয়া নদী সদৃশ এটা পৰিৱেশ, এখন নদী যেন ইয়াৰ বৈ আছে। ইয়াৰ আগলৈ গ'লে দেখিব বহুকেইটা পৰিয়াল ইয়াত বসতিৰ স্থান, কিন্তু সেই স্থানতো আপোনালোকে দেখিব কেৱল নদী, চাৰিওফালে কেৱল পানী পানী পানী, প্লাবিত কৰি তুলিছে এই অঞ্চল সমগ্ৰ। আৰু দেখিবলৈ পাইছে ৰাইজ এই পথেৰে অহা যোৱা কৰি আছে। এনেধৰণে দুৰ্ভোগত ভুগিবলগীয়া হৈছে কেৱল মাত্ৰ মথাউৰিটো নিৰ্মাণ নকৰাৰ কাৰণে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমীয় কুমাৰ ভূঞাই আহি মথাউৰি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে, যদিও সেই আধাৰশিলাতে ৰৈ গ'ল, মথাউৰি কিন্তু নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। যাৰ কাৰণে আজিৰ তাৰিখত এই ৰাইজে দুৰ্ভোগত ভুগিবলগীয়া হৈছে। গৰু ছাগলী এয়া চোতালত বান্ধি থ'বলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। এনেধৰণৰ এক দুৰ্যোগ। এক প্ৰকাৰে ক'বলৈ গ'লে লেট্ৰিন যি মানে শৌচালয়সমূহ পুতি পেলাইছে, যি ফিচাৰী যি মীন পালনৰ ক্ষেত্ৰ পুখুৰীসমূহ পুতি পেলাইছে। আৰু নিজৰ ঘৰৰ বাৰীখন, তামোল বাৰী, পাণৰ বাৰী বা যি শাক পাচলি খেতি কৰা স্থানসমূহ কেৱল বালি আৰু পানীৰে উপচি পৰিছে। সেউজীয়া ধাননি পথাৰত বৰ্তমান বালিময়, গোটেই বালি আৰু পানীৰে ভৰপূৰ। এই ৰাইজৰ অন্ন বুলি খাবলৈ যেন এটা ব্যৱস্থা নহ'ব, তেনেধৰণৰ এক অৰাজক পৰিৱেশ বুলি ক'ব লাগিব। কেৱল পানী, মূলতঃ মথাউৰিটো নিৰ্মাণ নকৰাৰ কাৰণে ৰাইজৰ এনে দুৰ্ভোগত ভুগিবলগীয়া হৈছে। আৰু 3 দিনৰ পূৰ্বে ইয়াত নিৰ্মাণ কৰি থকা অসম মালা আঁচনিৰ পথটো বিচ্ছিন্ন কৰি তুলিলে। এই বিচ্ছিন্ন পথটোও কিন্তু এতিয়ালৈকে নিৰ্মাণ সম্পূৰ্ণ কৰা হোৱা নাই। লখিমপুৰ জিলা প্ৰশাসন কিংবা সেই নিৰ্মাণকাৰী সংস্থাই যদি এই পথটো নিৰ্মাণ কৰি নুতুলে, যাতায়াতৰ কাৰণে বহু ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে। যিটো কাৰণত পথৰ অসুবিধাৰ কাৰণে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰা এটা পৰিৱেশ, চিকিৎসালয়লৈ সততে যাব নোৱাৰা এটা পৰিৱেশ। হঠাৎ যদি কিবা এটা অঘটন ঘটে, চিকিৎসালয়লৈ নিব পৰা ব্যৱস্থাটো নাই, কেৱল বিচ্ছিন্ন বহু এটা অংশ এই পথটোৰ। আৰু ৰাইজৰ পৰা আমি জানিবলৈ যত্ন কৰিম। কি ক'ব আপুনি, কি ক'ব? আজি 3-4 দিন হ'ল ৰাইজৰ চৰকাৰ মানুহে কোনো সুবিধা আমাক সুবিধা নালাগে। আমাক ৰাস্তা মাথাউৰিটো মাৰি নিৰ্মাণ কৰি দিলে আমাৰ সেইটোৱে শান্তি হ'ব। তাৰপিছত গৰু ছাগলী, ফিচাৰী, ঘৰৰ পাণ তামোল চব একোৱে নাই। পানী, লেট্ৰিন বাথৰুম, একো ঘৰ মানে পানী অকণ খাবলৈ আমাৰ ব্যৱস্থা নাই। সেইকাৰণে চৰকাৰে যে অনুৰোধ কৰি আমি হেৰি কৰিছোঁ, চৰকাৰে আমাক বস্তুখিনি সুবিধা দিয়ক। আকৌ বিদ্যালয় যাবলৈ ল'ৰা ছোৱালীৰ সুবিধা নাই, কেনেকৈ যাব? আজি বেমাৰ এটা হ'লে গাড়ী মটৰ নিবলৈ অসুবিধা। আজি যদিবা বুঢ়ী মানুহ এজনীয়ে থাকিলে কেনেকৈ উলিয়াই নিম? গাড়ী মটৰ অসুবিধা। সেইকাৰণে আমাক নিৰ্মাণ কৰি মাথাউৰিটো আমাক সোনকালে মাৰি দিলে আমাৰ ৰাইজৰ চবেই সুখী। এক প্ৰকাৰে ক'বলৈ হ'লে কেৱল মাত্ৰ মথাউৰিটো নিৰ্মাণ সম্পন্ন নোহোৱাৰ কাৰণে ৰাইজে এনে দুৰ্ভোগত ভুগিবলগীয়া হৈছে। আৰু এটা কথা ক'ব লাগিব, ইয়াত ভাত বনাব পৰা
ভাত ৰান্ধি খাব পৰা এটা ব্যৱস্থা নাই। বহু কেইঘৰ মানুহৰ ভিতৰত বৰ্তমান সময়ও আজি 3 দিন ধৰি এই পানীৰ তলত আছে তেওঁলোকৰ চৌকাসমূহ। গতিকে ভাত বনাব পৰা এটা পৰিৱেশ সৃষ্টি হোৱা নাই বা ভাত ৰান্ধিবলৈ এটা পৰিৱেশ নাই। আৰু আছে ইয়াত আমাৰ ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিম। কি ক'ব আপুনি? কি কম, আজি 5 মাহ ধৰি আমি ইয়াত পানীত ভুগি আছো। 5 মাহ, এদিন দুদিন নহয় 5 মাহ। ইয়াৰ পৰা আগৰ 5 মাহৰ আগতো এই মেথাউৰিটো আকৌ এবাৰ ছিগিছিলে। হয়তো আপোনালোক ৰাইজে এই ভিডিঅ'বিলাক পাইছে, কিন্তু তথাপিতো আহিলে চৰকাৰে মাটি 2 হেক্টৰ পেলালে, ট্ৰেক্টৰ পেলালে, তাৰপিছত নাই। আৰু এই যে মাটি মাথাউৰি বন্ধা, সেইটো আমাক ৰিলিফৰ বস্তু একো নালাগে। মুঠতে আমাক মাথাউৰিটো আমাক চৰকাৰে ভালকে বান্ধি দিলে আমাৰ একো নালাগে। আৰু এটা কথা, ইয়াতে আমি ভাত বনাবলৈ সুবিধা নাই, পানীৰ সুবিধা নাই। আৰু ল'ৰা ছোৱালী যদি কিবা বেমাৰ আজাৰ হয়, গাড়ী চাড়ী আনিবলৈ আমাৰ এইটো চাইডেদি গাড়ী অনাৰ সুবিধা একোৱেই নাই। আৰু এটা কথা, আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ সুবিধা নাই। আজি বুঢ়ী মানুহ এজনী যদি বেমাৰ আজাৰ হয় বা আমাৰ যদি কিবা এটা হয়, ডেলিভাৰী মানুহ আছে ইয়াত, আমি এতিয়া যাবলৈ একো সুবিধা নাই। আৰু কি ক'ম আৰু চৰকাৰৰ বিষয়ে, ৰাইজে ইয়াত বিচৰা নাই তেওঁলোকৰ ৰিলিফৰ বা সাহায্যৰ খাদ্য সামগ্ৰী তেওঁলোকে প্ৰদান কৰক। বিচাৰিছে কেৱল মাত্ৰ মাথাউৰি আৰু ৰাস্তাটো। মাথাউৰিটো নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলেই ৰাইজৰ এনেধৰণৰ দুৰ্ভোগৰ পৰা যে নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হ'ব, এইটো এটা নিশ্চিত। আমাৰো এটা আহ্বান, লখিমপুৰ জিলা প্ৰশাসন তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক এই স্থান পৰিদৰ্শন কৰি অতি সোনকালে এই ৰাইজৰ ব্যৱস্থা গ্ৰহণ কৰে যেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।